নমস্কাৰ মই গকুল হলে আপোনালোকে চাই আছে জি এডভাইস আজি আপোনালোকৰ মাজত এটি নতুন ভিডিঅ' লৈ আহিছো আপোনালোকে ভিডিঅ'ৰ স্ক্ৰীনত দেখা পাই বুজিছে আজি কি সম্পৰ্কে আলোচনা কৰিম মই আজি আলোচনা কৰিম মালবেৰী আপোনালোকে কি ধৰণে ইয়াক গ্ৰো কৰিব ইয়াৰ কাটিং কি ধৰণে লগাব নতুন পুলি কেনেকৈ বনাব প্ৰথমতে মই আপোনাক গোটেই গছজোপা দেখাই আছো একেবাৰে লমালমে লাগি আছে আৰু ইয়াক এইকেইদিনত চৰাইয়ে বহুত অসুবিধা দি আছে কাৰণ শালিকা সৰু সৰু চৰাই বহুত চৰাই এইবিলাক খাবলৈ বহুত ভাল পায় গতিকে চৰাইবিলাকো আহি থাকে মই গোটেই তথ্যখিনি আপোনালোকক এই ভিডিঅ'ৰ জৰিয়তে দিম মালবেৰী যেহেতু গুলমা জাতীয় উদ্ভিদ ইয়াক সৰু ল'ৰা ছোৱালী একেবাৰে ছিঙি ছিঙি খাব পাৰে সুন্দৰভাৱে এইবিলাক ফল মূল আচলতে শিশুবিলাকে খাই ভাল পায় যিকোনো গছৰেই যিবিলাক পকা ফল থাকিব এই ফলবিলাক খোৱাতকৈ ছিঙি অনাৰ যিটো মজা মানে ইয়াক গটাই অনাৰ যিটো মজা এই মজাটোৱে আটাইতকৈ বেছি ইয়াত মই আপোনালোকক দেখাইছোঁ এনেকৈ এসব মালবেৰী আপোনালোকে এই ধৰণৰ ডাল ল'ব পেন্সিল সাইজ বা তাতকৈ বেছি ডাঙৰ ল'ব এতিয়া ইয়াতে মই লৈছোঁ আৰু এই ধৰণে এখন কাটাৰ লৈছোঁ এইখন বীজাণুমুক্ত কৰি লৈছোঁ মই সুন্দৰভাৱে আৰু এতিয়া 4 পৰা 6 ইঞ্চি দীঘলকৈ সুন্দৰভাৱে কাটিব এইটো গাঁঠিৰ তলত এনেকৈ কাটি দিব 45 ডিগ্ৰী এংগল কৰি আৰু এইটো ইয়াৰ পৰা অতিৰিক্ত যিখিনি পাত আছে এই পাতখিনি এই ধৰণে আঁতৰাব এয়া এটা কাটিং হৈ গ'ল ইয়াৰ পৰা আৰু এটা কাটিং মই লৈছোঁ আৰু এইটো যেটো এই পাতটো আছে এই পাতটোৰ তলত এই গাঁঠিটোৰ তলত মই এই ধৰণে 45 ডিগ্ৰী এংগল কৰি কাটি দিছোঁ সেইটো কাটিঙৰ কাৰণে আৰু এইটো ইয়াতে সব 45 ডিগ্ৰী এংগল কৰি কাটা আছে গতিকে এইটোৰ মই যিখিনি অতিৰিক্ত পাত আছে পাতখিনি মই এনেকৈ আঁতৰ কৰি লওঁ এইটো কাটিং হৈ গ'ল এয়া দুটা কাটিং ল'লোঁ মালবেৰী সকলো সময়তে কাটিং কৰিব পৰা এবিধ কাটিঙৰ পৰা পুলি প্ৰস্তুত কৰিব পৰা এবিধ ফল মই মালবেৰী কাটিংবিলাক লগাবলৈ এই ধৰণৰ পাত্ৰ লৈছোঁ এয়া প্লাষ্টিকৰ পিপি আৰু ইয়াত মই মাত্ৰ বালিয়া মাটি লৈছোঁ এয়া বালি মাটি গোটেইখিনিতে মই বালিয়া মাটি লৈছোঁ সুন্দৰভাৱে আপোনালোকে যিকোনো মাটি ল'লেও গাৰ্ডেন শৈলীটো সুন্দৰভাৱে হৈ যায় আৰু বালিটো হৈ যায় আৰু এনে এই ধৰণৰ বালিয়া মাটিও ল'ব পাৰে আৰু ইয়াত মই এই ধৰণে এডাল হলা লৈছোঁ লৈ ঠিক 2 ইঞ্চি গভীৰ কৰি এনেকৈ গাঁত কৰি দিছোঁ এইটোতো দিছোঁ গোটেইকেইটাতে এনেকৈ 2 ইঞ্চি গভীৰ কৰি মই বিন্ধা বনাই লৈছোঁ আপোনালোকক দেখাইছোঁ ভালদৰে ওচৰৰ পৰা এনেকৈ বিন্ধা কৰি লৈছোঁ এতিয়া ইয়াতে যিবিলাক কাটিং আছে কাটিংবিলাক এয়া এইটো এটা কাটিং মই লৈছোঁ আৰু ৰুটিং হৰমন নোহোৱাকৈও আপোনালোকে কৰিব পাৰে একেবাৰে সহজ গতিকে মই ইয়াতে ৰুটিং হৰমন নোহোৱাকৈ মই এইটো দিছোঁ এয়া চাওক এনেকৈ গোটেইকেইটা কাটিং মই সুন্দৰভাৱে লগাই লৈছোঁ এনেকৈ 2 ইঞ্চি গভীৰ কৰি এই ধৰণে এয়া কৃত্ৰিমানেও মোক সহায় কৰিছে লগোৱাত এই কাটিংবিলাক এনেকৈ এনেকৈ লগাব 2 ইঞ্চি গভীৰলৈকে প্ৰায় আৰু তাৰপিছত আঙুলিৰে চাৰিওফালৰ পৰা লাহে লাহে এনেকৈ খুব সাধাৰণভাৱে এনেকৈ প্ৰেছ কৰি দিব গোটেইবিলাক আৰু এইখিনি কাম কৰাৰ পিছত আপোনালোকে কি কৰিব ইয়াতে পানী দি দিব সুন্দৰভাৱে এনেকৈ গোটেইকেইটাতে পানী দি দিব
প্ৰথম দিনা পানী এনেকৈ ভৰ্তি কৰি দিব, পানী ভৰ্তি কৰি দিব। ইয়াত মই যথেষ্ট সংখ্যক কাটিং লগাইছোঁ, আপোনালোকক দেখাইছোঁ। এইখিনি মই লগাইছোঁ ইয়াতে। এতিয়া মই আহক, কিছুদিন আগতে আপোনালোকক কৰা কাটিংবিলাক দেখাই আছোঁ, কি এনেকৈ হৈছে সেইবিলাকো মই দেখাইছোঁ। ইয়াৰ লগতে আপোনালোকক দেখাই আছোঁ। ইয়াতে চাওক, মই এমাহ আগতে কিছু সংখ্যক কাটিং লগাইছিলোঁ আৰু এইখিনি খুব সুন্দৰভাৱে গ্ৰ'থ হৈছে। মই আপোনালোকক দেখাওঁ। এইখিনি অৱশ্যে 0 পেকেটত মই লগাইছিলোঁ। এয়া চাওক, এইবিলাক চাওক, এয়া সুন্দৰভাৱে গ্ৰ'থ হৈছে। এয়া চাওক, খুব সুন্দৰভাৱে হৈছে। এইটো এটা মই দেখাইছোঁ আপোনালোকক। এইবিলাক এই ধৰণে আপোনালোকে মালবেৰীৰ কাটিং কৰিব পাৰে বা কাটিং কৰি নতুন পুলি প্ৰস্তুত কৰিব পাৰে। ইয়াতে চাওক, আৰু ভালসংখ্যক কাটিং লগাইছোঁ মই। এয়া সুন্দৰভাৱে গ্ৰ'থ হৈছে। আপোনালোকে চাওক, ইয়াত মই এনেকৈ লগাইছোঁ, গোটেইখিনি এনেকৈ লগাইছোঁ ইয়াতে। আপোনালোকে চাব পাৰে। এইটো চাওক, উঠাই দেখাইছোঁ। এয়া খুব সুন্দৰভাৱে গ্ৰ'থ হৈছে। গতিকে ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। অন্য এটা ভিডিঅ'ত আকৌ লগ পাম। ধন্যবাদ। মালবেৰীৰ কাটিংবোৰ লগোৱাৰ পিছত পোনপটীয়াভাৱে ৰ'দ নপৰা ঠাইত আপোনালোকে ৰাখি থ'ব আৰু মাজে সময়ে পানী দি থাকিব। যেতিয়া ইয়াৰ উপৰিভাগটো শুকাই যায়